হঠাৎ মই অফিচলৈ যাবলৈ ওলাইছিলো, তেওঁক দেখিলো আহি পিনে ইয়াত বহি গৈছে। মই বোলো কিবা খাব নেকি, তেতিয়া মই পানী চানী দিলো, বিস্কুট চিস্কুট দিলো, তাৰপিছত গাত তেওঁ কাপোৰো নাই। আচ্ছা আহি পিছত কাপোৰ চাপোৰ পিন্ধাই দিছো। আপোনাৰ মাধ্যমে জনাব বিচাৰো যদি কোনোবা সদায়ৰ ব্যক্তি আছে তেওঁক চিনি পোৱা, অতি সোনকালে তেওঁলোকৰ যোগাযোগ কৰক। ঘৰ কি বুলি কৈছে? ঘৰ এতিয়া তেওঁ সঠিককে ক'ব পৰা নাই, ভেলুগুৰি বুলি ঘৰ কৈ আছে, ইয়াত কোনোবা মা দেউতাক থাকে বুলি কৈছে। আচ্ছা গতিকে আপুনি মানে ফুলানৰ ওচৰতে পালে? পলানৰ ওচৰত ইয়াতে মই আহোঁতে মই দেখা পালো ইয়াত। আচ্ছা বহুত ৰিক্সি অৱস্থাত আছিলে এইটো আৰু পিন্ধিব নালাগে আপুনি, পিন্ধিব নালাগে আৰু দেই। নমস্কাৰ, মই আছো আজি লংকা বামুণগাঁও, আৰু লংকা বামুণগাঁও মোৰ ওচৰতে এজন ব্যক্তি আপোনালোকে দেখি আছে, আৰু বিশেষকৈ আমাৰ চাইল্ড লাইনৰ মনজিত দাস, এই মানুহজনক দেখা পাই তেওঁৰ শৰীৰত এটা কাপোৰো নাছিলে, আৰু বিশেষকৈ এটা ৰিক্সি অৱস্থাত আছিলে চাগে। এয়া হৈছে 4 লাইন, এয়া হৈছে লংকাৰ লামডিং যোৱা 4 লাইন, আৰু 4 লাইনৰ একদম ওচৰতে তেওঁ একদম আঘাতপ্ৰাপ্ত অৱস্থাত পাইছে। গতিকে তেখেতৰ এড্ৰেছটো মই সুধিছোঁ, তেখেতৰ ঘৰ হৈছে ভেলুগুৰি বুলি কৈ আছে। গতিকে দেউতাৰ নাম গোপেশ্বৰ। আপোনালোকে যদি কোনোবা মানুহ চিনি পায় তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট মোৰ কমেণ্ট ছেকশ্যনত বা ওপৰত মোৰ নম্বৰ দিয়া আছে অলৰেডি চেনেলত, আপোনালোকে ডাইৰেক্ট যোগাযোগ কৰিব পাৰে। আৰু তেখেত বৰ্তমান আছে লংকা বামুণগাঁও, যিটো তিনিআলি আছে, সেই তিনিআলিৰ ঠিক ফৰেষ্ট গেটৰ ওচৰতে আছে। গতিকে আপোনালোকে অতি সোনকালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কাৰণ তেখেতৰ অৱস্থা খুবেই বেয়া হৈ আছে। এয়া চাগে আপোনালোকে দেখিছে তেখেতৰ শৰীৰত পুৰা আঘাতপ্ৰাপ্ত, কিছুমান একদম মানে এনেকুৱা এটা পৰিস্থিতিত আছিলে। আৰু আমাৰ মনজিত দা চাইল্ড লাইনৰ যিজন ল'ৰা আছিলে, তেখেতৰ কাপোৰৰ ব্যৱস্থা কৰি দিছে আৰু খোৱা বোৱাৰ চব ব্যৱস্থা কৰি দিছে। অতি সোনকালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু তেখেতৰ যাতে অতি সোনকালে আমি তেওঁৰ ঘৰৰ মানুহৰ লগত যোগাযোগ কৰিব পাৰোঁ। বাবা ঘৰ চব মানে অসুবিধা হ'ব নহয়।